নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই দাস চাহক আজিৰ বাতৰি যোৰহাটৰ টিয়ক চহৰৰ মেলেংস্থিত এখনি অগ্ৰণী সংগীত বিদ্যালয় মনিকা সংগীত বিদ্যালয়ৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি উলহ মালহেৰে পালন কৰা হয় নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাটৰ টিয়ক চহৰৰ মেলেংস্থিত এখনি অগ্ৰণী সংগীত বিদ্যালয় মনিকা সংগীত বিদ্যালয়ৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় উক্ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সংগীত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক পংকজ বৰুৱাৰ গীতৰ পুথি আৰু ঢেকীয়া খোৱাৰ ওপৰত গোৱা এটি গীত উন্মোচন কৰা হয় শ্ৰদ্ধা নিবেদন কৰিছোঁ আজি আমি উপস্থিত হ'লোঁ সেই টিয়ক মেলেং অঞ্চলৰ বৰগুৰি অঞ্চলৰ মনিষা সংগীত বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস ত্ৰিবাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ইয়াত আজি বৰ আনন্দ লাগিল পংকজজ্যোতি বৰুৱা আজি সংগীত বিদ্যালয়ৰ উদ্যোক্তা তেখেতে আজি আৰু এটি লিখিত এটি গীতৰ উন্মোচন কৰিছে আমি বন্তিপূৰণ কৰিবলৈ আহিলোঁ আমাৰ নৃত্য পাত্ৰী ক্ৰীড়া শিল্পী কৰ্ম অসমৰ তেখেতনে বিয়পি পৰক তেখেতৰ যে আধ্যাত্মিক চিন্তা আধ্যাত্মিক চিন্তাৰ যোগেদি মানৱতা ভগৱন্ত তেখেতক পৰিৱেশন কৰক এয়াই মই প্ৰাৰ্থনা মনিষা সংগীত বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত ছাত্ৰ ছাত্ৰীসকলে অতি সুন্দৰভাৱে সংগীত পৰিৱেশন কৰে উক্ত অনুষ্ঠানটিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটিৰ শোভা বৰ্ধন কৰে আমাৰ মনিষা সংগীত বিদ্যালয়ৰ এইটো তৃতীয় বাৰ্ষিকী আমি প্ৰতিষ্ঠাৰ বাৰ্ষিকী আমি এই বাৰ্ষিকীটো প্ৰতি বছৰে 3 বছৰ পাতি আহিছোঁ আমাৰ 2021 চনৰ 20 মাৰ্চত আমাৰ এই সংগীত বিদ্যালয়খন আমি স্থাপন কৰিছিলোঁ মনিষা পৰিয়ালে সকলো ৰাইজৰ সহায় সহযোগত আৰু আমি বৰ্তমানলৈকে আমাৰ 4টা শ্ৰেণী হয় আমাৰ সৃষ্টিশীল নৃত্য পৰিবেশন ক্লাছিকেল মিউজিক শাস্ত্ৰীয় সংগীত সত্ৰীয়া নৃত্য তাবলা আৰু সৃষ্টিশীল নৃত্য এই 4টা বিষয়ে আমাৰ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান দি আছে আৰু প্ৰথম বৰ্ষৰ এইবাৰ আমাৰ পৰীক্ষাও দিছে ৰাইজৰ সহায় সহযোগত আজি আমি এইবোৰ তৃতীয় বৰ্ষ অনুষ্ঠিত কৰিছোঁ আৰু লগতে আমি অনুষ্ঠিত কৰিলোঁ আজি মোৰ এখন গীতৰ কিতাপ পুথি উন্মোচন কৰা হ'ল গীতৰ পাঞ্চৈ আৰু এটি গীত মই বহুদিনৰ আগতে কৰিছিলোঁ সেই গীতটো আজি মই ইয়াত ৰিলিজ কৰা হ'ল আমি আপোনালোকে সকলোৱে জানি ভাল পাব যে ঐতিহ্যমণ্ডিত ঢেকীয়া খোৱাৰ গাঁওখনৰ ওপৰত মই গীতটো কৰিছিলোঁ আৰু সেই গীতটো আজি আমাৰ ইয়াত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল আমাৰ যোৰহাটৰ কেইবাগৰাকী বিশিষ্ট শিল্পী আহিছিল গীতিকাৰ আহিছিল সুৰকাৰ আহিছিল তেখেতসকলে মোৰ গীতটো আৰু কিতাপখন উন্মোচন কৰিলে আৰু এই দুটা কামো আজি আমাৰ এই অনুষ্ঠানতে হৈ গ'ল গতিকে সকলো ৰাইজৰ সহায় সহযোগ মেলেং অঞ্চলৰ যোৰহাটবাসীৰ সহায় সহযোগেৰে আজি অনুষ্ঠানটো অনুষ্ঠিত আমাৰ হৈছে এতিয়া আমাৰ সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিছে এনেদৰে আজি আমি বৰ্ষ পূৰ্তি অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও